নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আমাৰ ঘৰখনৰ বাবে শুভ গছ-গছনি কোনবোৰ এইটো এটা সকলোৱে জানিব বিচৰা প্ৰশ্ন কোৱা হয় যে যদি ঘৰত শুভ গছ-গছনিসমূহ সঠিক স্থানত ৰোপণ কৰা হয় তেনেহলে ইয়ে আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খুলি দিয়ে শুভ স্থান এই কাৰণে কিয়নো শাস্ত্ৰত ইয়াৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা আছে যদি গছ-গছনিৰ স্থান শুভ নহয় তেনেহলে ব্যক্তিয়ে ইয়াৰ অশুভ ফল ভুগিবলগীয়া হয় আৰু কিছুমান গছ-গছনিকটো ঘৰৰ আশে-পাশে থকাটো অশুভ হিচাপে মনা হয় কিন্তু বাস্তুশাস্ত্ৰ মতে কোনো গছ-গছনিয়ে অশুভ নহয় ভুল দিশ আৰু ভুল স্থানত ৰোপণ কৰা গছ-গছনিয়ে অশুভ ফল প্ৰদান কৰে সেইবাবে বন্ধু-বান্ধৱীসকল ঘৰত শুভ অশুভ গছ নামৰ এই ভিডিঅ'টোত আমি আপোনালোকক এই বিষয়ে সঠিক জ্ঞান দিব বিচাৰিছোঁ যাতে আপুনি জানিব পাৰে ঘৰখনৰ বাবে শুভ গছনি কোনবোৰ আৰু ঘৰখনত ইহঁতক কোন দিশত ৰোপণ কৰিব লাগে আৰু শেষত আলোচনা কৰিম কোনবোৰ গছ-গছনি ঘৰত ৰোপণ কৰিব নালাগে তেনেহলে বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ সৰ্বপ্ৰথমে জানো আহক ঘৰত ৰোপণ কৰিবলগীয়া শুভ গছ-গছনিসমূহৰ বিষয়ে শেৱালি ফুলৰ গছ এজোপা ধাৰ্মিক গছ পৌৰাণিক মান্যতা অনুসৰি শেৱালি ফুলৰ গছ সমুদ্ৰ মন্থনৰ সময়ত আবিৰ্ভাৱ হৈছিল আৰু ইয়াক বৈকুণ্ঠত লোকত লৈ গৈ ৰোপণ কৰা হৈছিল এই গছজোপাক লৈ আৰু এটা মান্যতা আছে যে এই গছজোপাত স্বয়ং মা লক্ষ্মী আৰু নাৰায়ণে বাস কৰে লগতে শেৱালি ফুলৰ গছজোপাক এগৰাকী সুন্দৰ নাৰীৰ স্বৰূপ হিচাপেও মনা হয় যে শেৱালি ফুল শৰৎকালত আৰু দুৰ্গা পূজাৰ আগত ফুলিবলৈ আৰম্ভ কৰে সেইবাবে ইয়াক দেৱী পক্ষৰ গছ বুলিও মনা হয় যে শেৱালি ফুলৰ গছ আৰু ফুলত মা দুৰ্গাৰ শক্তি থাকে বুলি লগতে শেৱালি ফুল ভগৱান শিৱকো অৰ্পণ কৰা হয় যাতে শিৱ আৰু শক্তিৰ উপাসনা হয় শেৱালি ফুলৰ গছ আপুনি যিকোনো শুক্ৰবাৰে বা সোমবাৰে ৰোপণ কৰিব পাৰে শুক্ৰবাৰৰ সন্ধিয়া শেৱালিৰ ফুলৰ গছ ৰোপণ কৰাৰ বাবে সকলোতকৈ সঠিক সময় বুলি শাস্ত্ৰত উল্লেখ কৰা আছে কাৰণ উক্ত দিনটোক মা লক্ষ্মীৰ দিন আৰু শুভ সময় হিচাপে মনা হয় শেৱালি ফুলৰ গছ ঘৰৰ উত্তৰ দিশত ৰোপণ কৰাটো সকলোতকৈ উত্তম হিচাপে মনা হয় এই দিশটোক শান্তি আৰু সমৃদ্ধিৰ দিশ হিচাপে মনা হয় দ্বিতীয়তে তুলসীৰ গছ শাস্ত্ৰত তুলসীক মা লক্ষ্মীৰ স্থান দিয়া হয় মান্যতা আছে যে যিখন ঘৰত তুলসীৰ গছ থাকে আৰু তুলসীৰ দৈনিক নীতি নিয়মেৰে পূজা অৰ্চনা কৰা হয় সেইখন ঘৰত সদায় ধন সম্পত্তি বৃদ্ধি হয় তুলসীৰ গছে ঘৰত নকাৰাত্মক শক্তিবোৰ নাইকিয়া কৰে বাস্তুশাস্ত্ৰ অনুসৰি তুলসীৰ গছ কেতিয়াও দক্ষিণ দিশত ৰোপণ কৰিব নালাগে যদি দক্ষিণ দিশত থাকে তেনেহলে ই আপোনাৰ বাবে বেয়া ফল প্ৰদান কৰিব সেইবাবে তুলসীৰ গছ সদায় ঈশান কোণ অথবা পূব দিশত ৰোপণ কৰিব লাগে দেওবাৰৰ বাদে ৰাতিপুৱা স্নান কৰাৰ পিছত প্ৰতিদিনে তুলসীৰ তলত জল অৰ্পণ কৰিব লাগে ঔষধি গুণৰ বাবেও তুলসীৰ বহুতো মহত্ব আছে তৃতীয়জোপা গছ হৈছে অপৰাজিতা গছ বাস্তুশাস্ত্ৰত অপৰাজিতা ফুলৰ গছ ধনৰ গছ হিচাপে মনা হয় জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে যে অপৰাজিতা ফুলৰ গছ ঘৰত লহপহকৈ বাঢ়িলে ঘৰখনত সুখ শান্তি ধন সম্পত্তি বৃদ্ধি হয় এই গছজোপা সাধাৰণতে ফেব্ৰুৱাৰী মাৰ্চ মাহত ৰোপণ কৰা হয় এই গছজোপা ৰোপণ কৰিলে ঘৰত নকাৰাত্মক শক্তিবোৰ নাইকিয়া হয় আৰু ঘৰখনত ধন টকা পইচাৰ আগমন হয় ইয়াত টকা পইচাৰ অহাৰ অৰ্থ এইটো নহয় যে গছজোপা ৰোপণ কৰিলেই টকা পইচা নিজে আহিব ইয়াৰ অৰ্থ এইটোৱে যে আপুনি ধন টকা পইচাৰ বাবে সঠিক দিশত যি পৰিশ্ৰম কৰিব তাৰ ফল আপুনি নিশ্চয় পাব অপৰাজিতা ফুলৰ গছ ঘৰৰ উত্তৰ দিশত লগাব লাগে এনে কৰিলে ই সুফল প্ৰদান কৰে আৰু ঘৰখনত সুখ শান্তি অটুট থাকে মনত ৰাখিবলগীয়া কথাটো হ'ল যে এই গছজোপা কেতিয়াও পশ্চিম আৰু দক্ষিণ দিশত ৰোপণ কৰিব নালাগে চতুৰ্থ গছজোপা হৈছে আমলখি গছ ঘৰ এখনত ৰোপণ কৰিবলগীয়া শুভ গছ-গছনিৰ কথা আলোচনা কৰিলে আমলখিৰ গছৰ কথা সদায় কোৱা হয় ঘৰ এখনৰ দুখ কষ্ট নাইকিয়া কৰিবলৈ আমলখিৰ গছ ৰোপণ কৰিব লাগে জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে যে আমলখি গছক দৈনিক পূজা কৰিব লাগে এনে কৰিলে জীৱনৰ সকলো পাপ খণ্ডন হয় ধাৰ্মিক মান্যতা অনুসৰি আমলখি গছত সকলো দেৱী দেৱতাই বাস কৰে উল্লেখ্য যে কাতি মাহত স্বয়ং ভগৱান বিষ্ণুই আমলখি গছৰ শিপাত বাস কৰে আমলখি গছৰ ফল ভগৱান বিষ্ণুৰ অতিকে প্ৰিয়
বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত আমলখিৰ গছ উত্তৰ দিশত নাইবা পূব দিশত থাকিলে ই আপোনালোকৰ বাবে অতিকে লাভদায়ক। এই গছজোপাই মনুষ্যৰ মনৰ কামনা পূৰণ কৰে। শাস্ত্ৰত এনেদৰে উল্লেখ আছে যে যদি কোনো ব্যক্তিয়ে আমলখিৰ গছ ৰোপণ কৰি তাৰ দৈনিক পূজা অৰ্চনা আৰু চোৱা চিতা কৰে তেনেহ'লে তেওঁ ৰাজৰ্ষি যজ্ঞৰ সমান ফল প্ৰাপ্তি হয়। পঞ্চম গছজোপা হৈছে আকন গছ। শাস্ত্ৰ অনুসৰি আকন গছ ভগৱান শ্ৰী গণেশৰ গছ হিচাপে মনা হয় আৰু ইয়াক ঘৰত ৰোপণ কৰিবলগীয়া শুভ গছসমূহৰ ভিতৰত ধৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি গাখীৰজাতীয় পদাৰ্থ ওলোৱা গছ গছনি ঘৰৰ চাৰিসীমাত ৰোপণ কৰাটো অশুভ যদিও আকন গছৰ বিষয়ে এইটো এটা অপবাদ। আকন গছক হালধি, অক্ষত চাউল আৰু পৰিষ্কাৰ পানীৰে সেৱা শুশ্ৰূষা কৰিলে সদায় ঘৰখনত সুখ সমৃদ্ধি অটুট থাকে। ঘৰখনৰ মূল ব্যক্তিজনে হঠাতে গুপ্ত ধন প্ৰাপ্তি কৰে। আনকি গছজোপাৰ শিপাত ঔষধি গুণো থাকে। ইয়াৰ ফুল আৰু পাতেৰে ভগৱান শিৱক আৰাধনা কৰা হয়। ইয়াৰ উপৰিও সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ এই গছজোপাৰ পূজা কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি আকনৰ গছ ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰোপণ কৰাটো সকলোতকৈ শুভ হিচাপে মনা হয়। ষষ্ঠ গছজোপা হৈছে অশ্বগন্ধা। আয়ুৰ্বেদিক ঔষধৰ বাবে অশ্বগন্ধাৰ শিপা অতিকে উপকাৰী। ঘৰত ৰোপণ কৰিবৰ বাবে এই গছজোপা অতিকে শুভ গছ। বাস্তুশাস্ত্ৰ অনুসৰি অশ্বগন্ধাৰ গছ ঘৰত ৰোপণ কৰিলে সকলো বাস্তুদোষ নাইকিয়া হয়। অশান্ত হৈ থকা কেতু গ্ৰহক শান্ত কৰিবলৈ ইয়াৰ শিপা অতিকে লাভদায়ক। অশ্বগন্ধা গছে জীৱনত সকাৰাত্মক শক্তিৰ আগমন কৰি জীৱনটো আৰু শক্তিশালী কৰি তোলে। এই গছজোপা এজোপা অত্যন্ত লোকপ্ৰিয় আয়ুৰ্বেদিক ঔষধি গছ। 7 নম্বৰ গছজোপা হৈছে বেলগছ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ চাৰিসীমাত বেলগছ ৰোপণ কৰিলে ঘৰখনৰ পাপ নাশ হয় আৰু সৌভাগ্যশীল হয়। শাস্ত্ৰ অনুসৰি বেলগছ ঘৰখনৰ উত্তৰ পশ্চিম দিশত ৰোপণ কৰিলে ঘৰখনৰ মান সন্মান ধন সম্পত্তি বৃদ্ধি হয়। ঠিক তেনেদৰে যদি ঘৰৰ উত্তৰ বা দক্ষিণ দিশত থাকে তেনেহ'লে সুখ শান্তি প্ৰাপ্তি হয় আৰু ঘৰৰ মধ্যস্থানত থাকিলে জীৱনটো মধুৰ হয়। শাস্ত্ৰ অনুসৰি বেলগছত মা লক্ষ্মীয়ে বাস কৰে বুলি মান্যতা আছে। উল্লেখ্য যে এই গছজোপাক পূজা কৰিলে দৰিদ্ৰতা দূৰ হয়। অষ্টম গছজোপা হৈছে অশোক ফুলৰ গছ। অশোক ফুলৰ গছ ঘৰত ৰোপণ কৰিলে ঘৰত ৰোপণ কৰা অন্য অশুভ গছ গছনিৰ অশুভ ফল নষ্ট হয়। হিন্দু ধৰ্মত অশোক ফুলৰ গছক অতিকে শুভ গছ হিচাপে মনা হয়। মান্যতা আছে যে যিখন ঘৰত অশোক ফুলৰ গছ আছে সেইখন ঘৰত সদায় সুখ শান্তিৰ সৌভাগ্য বিৰাজমান হৈ থাকে। ঘৰত শুভ গছ গছনিৰ নাম ল'লে অশোক ফুলৰ নাম নিশ্চয়কৈ লোৱা হয়। অশোক ফুলৰ গছে ব্যক্তিৰ জীৱনৰ পৰা কষ্ট আৰু দুখ নাইকিয়া কৰে। ইয়াৰ ফলত সুখ সমৃদ্ধি প্ৰাপ্তি হয়। সেইবাবে এইজোপা গছক ঘৰৰ চোতালত ৰোপণ কৰিব লাগে। যদি আপোনাৰ জেগাৰ অভাৱ হয় তেনেহ'লে ঘৰৰ বাৰান্দাত টাবতো ৰোপণ কৰিব পাৰে। নৱম গছজোপা হৈছে কলৰ গছ। বাস্তুশাস্ত্ৰ অনুসৰি কলগছ ঘৰৰ ঈশান কোণত থাকিব লাগে। কলগছক লৈ মান্যতা আছে যে যদি কলগছৰ ছালৈ অধ্যয়ন কৰা হয় তেনেহ'লে অতি সহজতে মনত ৰখাৰ ক্ষমতা বৃদ্ধি পায়। কলগছ ধাৰ্মিক দৃষ্টিকোণৰ পৰা অতিকে মহত্বপূৰ্ণ এজোপা গছ। জ্যোতিষশাস্ত্ৰ অনুসৰি গুৰুবাৰে কলগছক পূজা অৰ্চনা কৰিব লাগে। বাস্তুমতে কলগছ ঘৰৰ উত্তৰ পূব দিশত ৰোপণ কৰিব লাগে। বাঁহ গছ। বাস্তুশাস্ত্ৰ মতে বাঁহ গছ ঘৰৰ চাৰিসীমাত থকাটো শুভ বুলি মনা হয়। ইয়ে সমৃদ্ধি আৰু আপোনাৰ সফলতাক ঊৰ্ধ্বগামী কৰাৰ ক্ষমতা বহন কৰে। যদি আপুনি বহুত চেষ্টা কৰাৰ ফলতো আপোনাৰ কৰ্মক্ষেত্ৰত মনে বিচৰা ধৰণে সফলতা পাবলৈ সক্ষম নহয় তেনেহ'লে আপুনি আপোনাৰ কাৰ্যালয়ত অথবা স্বগৃহত বাঁহগছ ৰোপণ কৰিব লাগে। ফেংচুইত বাঁহগছক বহুত মহত্ব প্ৰদান কৰা হয়। বাঁহ বিশ্ব ব্ৰহ্মাণ্ডৰ এনেকুৱা এবিধ উদ্ভিদ যিয়ে সকলো পৰিৱেশত সকলো বাধা নেওচি দ্ৰুতগতিত বৃদ্ধি হয়। সেইবাবে ইয়াক উন্নতি, দীৰ্ঘায়ু আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে মনা হয়। ভাৰতীয় বাস্তুশাস্ত্ৰত বাঁহক অতিকে শুভ হিচাপে মনা হয়। মান্যতা আছে যে য'ত বাঁহগছ থাকে তাৰ পৰা নকাৰাত্মক শক্তিবোৰ আঁতৰত থাকে। ভগৱান শ্ৰীকৃষ্ণই সদায়ে বাঁহেৰে তৈয়াৰ কৰা বাঁহী নিজৰ লগত ৰাখিছিলে। শাস্ত্ৰ অনুসৰি বাঁহগছ ঘৰৰ চাৰিসীমাত থকাটো ঘৰখনৰ মুৰব্বীজনৰ বাবে অতিকে শুভ হিচাপে মনা হয়। যিখন ঘৰত বাঁহগছ থাকে তেনেকুৱা ঘৰৰ মানুহে অকণমান পৰিশ্ৰম কৰিলে তাৰ ফলাফল ভোগ কৰিব পাৰে।
তেনে ঘৰত সদায় ধন সম্পত্তি মান সন্মান আগমন হয়। বাঁহ গছ সুখ শান্তি সমৃদ্ধি সৌভাগ্য আৰু সুস্বাস্থ্যৰ প্ৰতীক। আজিকালি বজাৰত আইনাৰ জাৰত বহুতো ফেং চুইৰ বাঁহ গছ কিনিবলৈ পোৱা যায়, যিবোৰ আপুনি অতি সহজতে আনি ঘৰত ৰাখিব পাৰে। বাঁহৰ এই গছ পূব দিশত ৰাখিব লাগে। আহক এতিয়া জানো অশুভ গছ গছনিৰ বিষয়ে। কপাহৰ গছ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত কপাহৰ গছ কেতিয়াও ভুলতো ৰোপণ কৰিব নালাগে। কপাহৰ গছ ঘৰত থাকিলে ঘৰৰ উন্নতিত বাধা আহে। যদিওবা কপাহৰ গছ দেখিবলৈ ভাল লগা, তথাপিতো ই ঘৰৰ সদস্যসকলক ক্ষতি কৰে। জেতুকাৰ গছ। জেতুকাৰ গছ কেতিয়াও ঘৰত ৰোপণ কৰিব নালাগে। ইয়ে ঘৰত অশান্তিৰ পৰিৱেশ এটাৰ সৃষ্টি কৰে। মান্যতা আছে যে জেতুকাৰ গছ ভূত প্ৰেত বাস কৰে, যাৰ ফলত ঘৰখনত নকাৰাত্মক শক্তিবোৰে আগমন কৰে। কেকটাছৰ গছ। ঘৰত কেকটাছৰ গছ লগোৱাটো অশুভ হিচাপে মনা হয়। কেকটাছৰ গছ ঘৰত থাকিলে টকা পইচাৰ নাটনি হয়। কেকটাছৰ গছ ৰাখিলে টকা পইচাৰ ঘৰত নীতিকে। খেজুৰী গছ। খেজুৰী গছ ঘৰৰ চাৰিসীমাত থাকিলে ঘৰৰ সদস্যসকল ধৰুৱা হয়। বাস্তুশাস্ত্ৰ অনুসৰি খেজুৰী গছ ঘৰত ৰোপণ কৰাটো অশুভ হিচাপে মনা হয়। ইয়াৰ ফলত ঘৰখনত অশান্তি আৰু টকা পইচাৰ নাটনি হয়। শুকাই যোৱা যিকোনো গছ। যদি ঘৰত থকা কোনো গছ অকালতে শুকাই যায় বা লেৰেলা পৰি যায়, তেনেহ'লে ইয়াক ঘৰখনৰ বাবে অশুভ সংকেত হিচাপে মনা হয়। ইয়ে ঘৰখনত কোনো নকাৰাত্মক শক্তিৰ আগমনৰ আগজাননী দিয়ে। এনে পৰিস্থিতিত এনেকুৱা গছ গছনিবোৰ অতি সোনকালে ঘৰৰ পৰা নাইকিয়া কৰিব লাগে। তেতেলী। তেতেলী যিহেতু খাবলৈ সোৱাদদায়ক আৰু টেঙা, আজিকালি তেতেলীৰ বিভিন্ন সুস্বাদু খাদ্য পোৱা যায়। তথাপিতো যদি তেতেলী গছ আপোনাৰ ঘৰত আছে, তেনেহ'লে অতি সোনকালে তাক নাইকিয়া কৰক। কাৰণ ঘৰত তেতেলীৰ গছ থাকিলে ঘৰখনত নকাৰাত্মক শক্তিৰ আগমন হয়। বাস্তুশাস্ত্ৰ অনুসৰি যি ঘৰৰ মানুহৰ চাৰিসীমাত তেতেলীৰ গছ থাকে, তেওঁলোকৰ আৰ্থিক অৱস্থা সদায়ে বেয়া হৈ থাকে, লগতে সম্পৰ্কটো ফাট মেলে। সেইবাবে ঘৰত কেতিয়াও তেতেলী টেঙাৰ গছ ৰোপণ কৰিব নালাগে। এয়াই আছিলে বন্ধু বান্ধৱীসকল ঘৰত ৰোপণ কৰিবলগীয়া শুভ গছ গছনি। আশা কৰোঁ আপোনালোকে এই বিষয়ে জানিব পাৰি উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে বন্ধুবৰ্গ আৰু পৰিয়ালৰ মাজত অৱশ্যেই শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।